হয়, এই মুহূৰ্তত মই উপস্থিত আছো নুমলীগড় লেটেকুজান অঞ্চলত আৰু লেটেকুজান চাহ বাগিচাৰ মাজেৰে এটা নৱনিৰ্মিত পথত মই উপস্থিত আছো আৰু যোনটো পথেদি দেশৰ প্ৰধানমন্ত্ৰীগৰাকী 14 ছেপ্টেম্বৰ তাৰিখে নুমলীগড়ৰ যি টেংকাৰ ষ্টেণ্ডৰ বিশাল জনসভা সেই জনসভাত অংশগ্ৰহণ কৰিব আৰু এই পথটোত বিধায়ক মৃণাল শইকীয়াৰ তৎপৰতাত নিম কৰিডৰ হিচাপে এই পথটো নামাকৰণ কৰা হৈছে। সমগ্ৰ পৰিৱেশ মোৰ কেমেৰা সতীৰ্থক দেখাবলৈ অনুৰোধ কৰিম কিদৰে এই পথটোৰ দুয়োটা কাষে ইতিমধ্যে বিধায়ক মৃণাল শইকীয়াৰ আৰু লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ উপস্থিতিত ইয়াতে এনেদৰে প্ৰায় যি 2.5 কিলোমিটাৰ পথ এই 2.5 কিলোমিটাৰ পথত তেওঁলোকে এনেদৰে দেখা পোৱা গৈছে নিম গছৰ পুলি তেওঁলোকে ৰোপণ কৰিছে। আৰু এটা কথা ক'ব লাগিব, যিহেতু ব্যতিক্ৰমী বিধায়ক মৃণাল শইকীয়া আৰু মৃণাল শইকীয়াই এই পথছোৱা অতি সুন্দৰকৈ যিহেতু নিৰ্মাণ হৈছে আৰু এই পথছোৱা সুন্দৰকৈ নিৰ্মাণ হোৱাৰ বাবেই বিধায়ক মৃণাল শইকীয়াই আচলতে নিম পুলি ৰোপণ কৰি নিম কৰিডৰ হিচাপে এই পথটো নামাকৰণ কৰিছে। আৰু মই যদি সম্ভৱ হয় কথা পাতিব বিচাৰিম, বিধায়ক মৃণাল শইকীয়া এই মুহূৰ্তত আমাৰ মাজত আছে, যদি সম্ভৱ হয় মই কথা পাতিব বিচাৰিম। আমাৰ আহে সেই স্মৃতিটো সদায় নাথাকেগৈ। আগৰ প্ৰজন্মই নাজানিব যে ইয়ালৈ এদিন প্ৰধানমন্ত্ৰী আহিছিল, এতিয়া এদিন ইয়ালৈ অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া আহিছিল, কিন্তু তেখেতৰ স্মৃতিটো আমি কোনো দেখা নাপাওঁ আৰু নতুন ল'ৰা ছোৱালীয়ে নাজানে যে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া এদিন আহিছিলে। সেইকাৰণে এইবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি ভিজিট, সেই ভিজিটটোক চিৰস্থায়ী কৰিবৰ কাৰণে এটা নিম কৰিডৰ বনাইছে, যে 2.5 কিলোমিটাৰ পথ নতুনকৈ বনোৱা পথ দুই কাষে আমি নিম গছে দি এটা নিম কৰিডৰ, নিম মাৰ্ক, নিম আলিবাট, আৰু ইয়াত লিখা থাকিব যে এইটো টু কমেমৰেট দ্য ভিজিট অফ অনাৰেবল প্ৰাইম মিনিষ্টাৰ। এই নিম পুলিখিনি ৰোপণ কৰি এইটো এটা কৰিডৰ সৃষ্টি কৰা হৈছে। কাইলৈ মুখ্যমন্ত্ৰীগৰাকী আহিব, তেখেতে প্ৰথম পুলিটো কাইলৈ মুখ্যমন্ত্ৰী মহোদয়ে আজি ৰোৱা কথা আছিল, কাইলৈ ৰুবহি। যিহেতু 14 তাৰিখে প্ৰধানমন্ত্ৰীগৰাকী ইয়ালৈ আহিব, আৰু কি কি কাৰ্যসূচী আছে? আৰু কাৰ্যসূচীটো ইথানল যিটো বায় ৰিফাইনাৰী বনাইছে সেইটো তেখেতে ইনগ্ৰেট কৰিব। ইনগ্ৰেট কৰি পেলাই আহি পেলাই এখন জনসভাত তেওঁ এড্ৰেছ কৰিব। হয়, নিশ্চয়কৈ এক ব্যতিক্ৰমী চিন্তা বুলি এই মুহূৰ্তত ক'ব লাগিব, কাৰণ বিধায়ক মৃণাল শইকীয়াৰ নেতৃত্বত দেখিবলৈ পোৱা গৈছে। মানৱ ডেকা উপস্থিত আছে। মই যদি দাদা কি ক'ব, মৃণাল শইকীয়াৰ এক ব্যতিক্ৰমী প্ৰচেষ্টা। মৃণাল দাৰ সদায় চিন্তাবিলাক ব্যতিক্ৰমীয়ে হয়। যিহেতু প্ৰধানমন্ত্ৰীৰ দৰে এজন ব্যক্তি, যি বিশ্বৰ সকলোতকৈ জনপ্ৰিয় নেতা, তেখেত আহিব আমাৰ নুমলীগড়লৈ। তেখেতে এই ৰাস্তাটোদি পাৰ হৈ যাব, নতুনকৈ ৰাস্তাটো বনোৱা হৈছে, আৰু তেখেতেও যিহেতু প্ৰকৃতিৰ কাৰণে সদায় আমাক গছপুলি ৰুবলৈ অনুপ্ৰাণিত কৰা মৃণাল শইকীয়া দাই সেই দিশত আজি যুগ যুগ ধৰি কাম কৰি আহিছে। তেখেতে এই 2.2 কিলোমিটাৰ ৰাস্তাটো দুইফালে নিম পুলি ৰোৱাৰ আজিৰ পৰা আৰম্ভ কৰিছে। অহাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াও ইয়াতে এটা নিম পুলি ৰুব, আৰু এই ৰাস্তাটো প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহাৰ আগতে নিম পুলিবিলাক ৰোৱা সম্পূৰ্ণ হ'ব। ইয়াত সুন্দৰকৈ ৰাস্তাত চাইনবোৰ্ড লগোৱা থাকিব আৰু ডেডিকেট কৰা হ'ব আপোনাৰ প্ৰাইম মিনিষ্টাৰ নিম কৰিডৰ হিচাপে, যাতে তেওঁৰ ভ্ৰমণটোৰ স্মৃতি যুগ যুগান্তৰলৈ ইয়াতে স্থায়ী হয়, তাৰ এটা ব্যৱস্থা কৰিছে। হয়, নিশ্চয়কৈ এক ব্যতিক্ৰমী চিন্তা বুলি ক'ব লাগিব বিধায়ক মৃণাল শইকীয়াই। আৰু যিহেতু নুমলীগড়লৈ পোনপ্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীগৰাকী আহিব আৰু তাৰ সেই স্মৃতি চিৰস্মৰণীয় কৰি ৰাখিবৰ বাবে বিধায়ক মৃণাল শইকীয়াই এই তৎপৰতা আৰম্ভ কৰিছে। আৰু দেখিবলৈ পোৱা গৈছে প্ৰায় 600ৰো অধিক নিম পুলি যিহেতু পথটোৰ দুয়োপাৰে ৰুব, আৰু এতিয়া দেখিবলৈ পোৱা গৈছে বিধায়ক মৃণাল শইকীয়া আৰু লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ আচলতে নেতৃত্বত আজি প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ হৈছে। আৰু অহা কালিলৈ মুখ্যমন্ত্ৰীগৰাকী যিহেতু নুমলীগড়লৈ আহিব, প্ৰধানমন্ত্ৰীৰ যি ভ্ৰমণসূচী সেই ভ্ৰমণসূচী পৰ্যবেক্ষণৰ বাবে মুখ্যমন্ত্ৰীগৰাকী আহিব। তেওঁ আহি ইয়াত এটা গছ পুলি ৰোপণ কৰিব। আৰু এক কথাত ক'বলৈ গ'লে বিধায়কগৰাকী এই তৎপৰতাত এই যিটো নতুনকৈ পথ নিৰ্মাণ হৈছে, প্ৰায় 2.5 কিলোমিটাৰ পথ নিৰ্মাণ হৈছে, টেংকাৰ ষ্টেণ্ডৰ পৰা নুমলীগড় শোধনাগাৰৰ মুখ্য দ্বাৰলৈকে নিৰ্মাণ হৈছে এই পথটো। আৰু এতিয়া দেখিবলৈ পোৱা গৈছে এই পথটো প্ৰধানমন্ত্ৰীৰ নিম কৰিডৰ হিচাপে পথটো চিনাক্ত হ'ব, আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণ আচলতে নুমলীগড় ভ্ৰমণ চিৰস্মৰণীয় কৰিবৰ বাবে এনেদৰে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই এই তৎপৰতা লোৱা দেখিবলৈ পোৱা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।